খবৰ কেনেকুৱা সকলোৰে হসাই ভালনে তেতিয়াহলে মোৰ লগত সকলো একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ভুৱন গাম ডাঙৰীয়া সভাত উপস্থিত প্ৰতাপ কছাৰী ডাঙৰীয়া শান্তনু পূজাৰী ডাঙৰীয়া ৰাণা গোস্বামী ডাঙৰীয়া সুৰজিৎ শইকীয়া ডাঙৰীয়া প্ৰশান্ত গোস্বামী ডাঙৰীয়া লক্ষ্মী খাৰঘৰীয়া ডাঙৰীয়া লাকি গগৈ ডাঙৰীয়ানী ৰশ্মি ভট্টাচাৰ্য ডাঙৰীয়া বিশ্বপ্ৰভা শইকীয়া ডাঙৰীয়ানী সৌৰভপ্ৰাণ বৰা ডাঙৰীয়া সুধাংকু অংকুৰ বৰুৱা ডাঙৰীয়া আজিৰ সভাত উপস্থিত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব বিভূতি শইকীয়া ডাঙৰীয়া ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়া সভাত উপস্থিত যোৰহাটৰ অতিকে সন্মানৰ ৰাইজ আই মাতৃসকল আৰু সুধীবৃন্দ আজি আমি যোৰহাট জিলাৰ উন্নয়নক নতুন মাত্ৰা প্ৰদান কৰি 637 কোটি টকাৰ মূল্যৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাসৰ বাবে ইয়াত সমবেত হৈছো উন্নয়নৰ এই গুৰুত্বপূৰ্ণ দিনটোত মই যোৰহাটবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো যোৰহাট অসমৰ শিক্ষা আৰু সংস্কৃতিৰ এক অভিকেন্দ্ৰ যোৰহাট নগৰৰ মাজমজিয়াত সদ্যব্যস্ত এটি ৰোডৰ ওপৰৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙৰ সমীপলৈকে নিৰ্মিত উৰণ সেতুখন আজি আমি খন্তেক সময় আগতে যোৰহাটবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিলো মহান স্বাধীনতা সংগ্ৰামী শহীদ মণিৰাম দেৱান আৰু পিয়ালী বৰুৱালৈ শ্ৰদ্ধা নিবেদন কৰি এই সেতুখনৰ নাম মণিৰাম দেৱান পিয়লি বৰুৱা উৰণ সেতু নামে নামাকৰণ কৰা হৈছে সৰ্বমুঠ 178 কোটি টকা ব্যয় সাপেক্ষে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ 3 লেনযুক্ত এই উৰণ সেতুখনে যোৰহাট নগৰৰ যান-জঁটৰ সমস্যা সমাধান কৰাত সহায়ক হ'ব খন্তেক সময় আগতে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত আমি স্বৰাজ উদ্যানৰো শুভ উদ্বোধন কৰিলো এই স্বৰাজ উদ্যানখনই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানীসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি ৰূপে পৰিচিত হ'ব এই সমগ্ৰ